অসমৰ আৰ্চাৰীৰ কাৰণেতো খুব ভাল ঠাই, কাৰণ ইয়াত আমাৰ চাহ জনগোষ্ঠীয় গোটেই ল'ৰা ছোৱালীবোৰ আছে। তেওঁলোক জন্মসূত্ৰে এটা মানে খুব সাংঘাতিক বুৎপত্তি আছে এই ধনুকাঁড় মৰাৰ ক্ষেত্ৰত। ঠিক সেইদৰে আমাৰ যিমানবোৰ জনজাতীয় মানুহ আটাইবোৰৰে ধনুকাঁড়ৰ লগত এটা সম্পৰ্ক, কিন্তু এই থলুৱা ধনুকাঁড়। কিন্তু খেলৰ কাৰণে যিখন ধনু লাগে সেইখন আগতে নাছিলে। গতিকে এতিয়া সেই আটাইবোৰ সুবিধা ল'ৰা ছোৱালীবোৰে পাইছে। মই খবৰ লৈছোঁহি, ৰিকাপখনো আহি গ'ল বহুত চেণ্টাৰত, আগতে সেইখন নাছিলে। সেইখন নথকাৰ কাৰণে প্ৰতিযোগিতাবোৰত যেতিয়া অংশগ্ৰহণ কৰিবলৈ যায়, ইয়াত শিকি থকা ইণ্ডিয়ান ধনুখনৰ লগত সেইখন ধনুৰ যথেষ্ট পাৰ্থক্য আছে, ফলত আমাৰ ল'ৰা ছোৱালীবোৰে নোৱাৰিছিলে। এতিয়া মই ভাবোঁ যে আমাৰ প্ৰতিভাবোৰ ওলাই যাব, আৰু টাটাৰ যিখন একাডেমি তেখেতসকলেও যথেষ্ট ইণ্টাৰেষ্ট লৈছে যে অসমৰ প্ৰতিভাধৰসকলক উলিয়াই নিয়াৰ ক্ষেত্ৰত। গতিকে মই আৰ্চাৰী এই চেণ্টাৰৰ যিসকল কৰ্মকৰ্তা তেওঁলোকৰ লগত বাৰ্তালাপ কৰিলোঁ, বা বিভিন্ন ঠাইত আমি তেনেকুৱা ক্ৰীড়া কৰ্মকৰ্তাসকলক লগ পাওঁ। গতিকে কথাবোৰ চাই আছোঁ, আৰু আমাৰ চৰকাৰৰ ক্ৰীড়া উন্নয়ন বিভাগেও যথেষ্ট সহায় কৰিছে আৰু ভৱিষ্যতলৈ কৰিব লাগিব। গতিকে তোমালোকৰ আটাইৰে এওঁলোকৰ খুব সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। এইবোৰ সৰু সৰু কাম, এইবোৰ কৈ থাকিবলগীয়া কাম নহয়। খালি সেইটো সকলোৰে দায়িত্ব বুলি মই কথাটো অলপ জনাই দিছোঁ, যে এই মানুহখিনিয়ে যে অহৰহ কাম কৰি আছে তেওঁলোকৰ কাৰণেও অকণমান কোনোবাইতো ভাবিব লাগিব ন। গতিকে সকলো আগবাঢ়ি আহক, সকলোকে অলপ সহায় কৰক, এইটোৱে আহ্বান। আৰু বাকী কি ক'ম, ন্যায়টো সকলোৱে বিচাৰিছে, মই বিচৰা বুলি নহয়, আৰু ন্যায়টো দিব পাৰিলে ভাল লাগিব আৰু তেখেতৰ আত্মাই শান্তি পাব। এতিয়া অলপ চিৰিয়াছ কামবোৰ কৰিব লাগিব, কাৰণ এই চোৱা সময়ত মাজৰ চোৱা সময়ত আমাৰ দুখে সুখে একাকাৰ হৈ থাকিলোঁতো মানুহবোৰ। গতিকে এতিয়া এই জন্মদিনৰ পিছৰ পৰা আমি অলপ এক্টিভলি কিছুমান কাম কৰিব লাগিব, যিবোৰ আচলতে দীৰ্ঘম্যাদী হ'ব লাগিব। এতিয়া বজাৰত জুবিন গাৰ্গৰ গীত বুলি বহুত কিতাপ পোৱা যায়, মই এবাৰ খুচৰি চাইছোঁ, আগতে চোৱা নাছিলোঁ। বাৰে পাচি ভুল, গীতিকাৰ কোন, সুৰকাৰ কোন ঠিক নাই, গানৰ শব্দসূচী ভুল। ঠিক সেইদৰে গানবোৰ যিদৰে এইকেইদিনত পৰিৱেশন কৰা দেখিলোঁ, খুব ভুলকৈ পৰিৱেশন কৰিছে। এই আটাইবোৰ কথাই জুবিন গাৰ্গক দীৰ্ঘদিন জীয়াই ৰখাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত দিগদাৰি লগাব। গতিকে এই গোটেই বস্তুবোৰ অতি সোনকালে শুধৰাব লাগিব। গতিকে মইতো নিজাৰ ফালৰ পৰা তেখেতৰ এখন সম্পূৰ্ণ শুদ্ধ গীতৰ পুথি নিৰ্মাণ কৰাৰ কাৰণে এটা মানে তেখেতৰ শুভাকাংক্ষী, এইখিনিক লৈ আগবাঢ়িছোঁ তেখেতৰ সমগ্ৰ ৰচনাক একত্ৰ কৰাৰ কাৰণে। ঠিক সেইদৰে আৰু বিভিন্ন দিশ আছে যিবোৰ দিশত আমি কাম কৰিব লাগিব। তেখেতৰ গায়ন শৈলীৰ ওপৰত কোনোবাই ৰিচাৰ্চ কৰিবলৈ আহে নেকি, PhD কৰিব বিচাৰে নেকি, যাতে তেখেতৰ থেচিছখন এটা হয়, বা তেখেতৰ এখন বায়'গ্ৰাফি হয় নেকি, বায়'পিক হ'ব লাগিব এখন। এই আটাইবোৰ দিশতে আগবাঢ়িব লাগিব, যাতে অনাগত দিনত আজিৰ পৰা 100 বছৰৰ পাছত জুবিন গাৰ্গজনক যাতে নতুন প্ৰজন্মই মূল্যায়ন কৰিব পাৰে। তেখেতৰ জীৱিত কালতে বহুত প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল, আমাৰ দুলীয়াজানৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰা হৈছিল। কিন্তু সেয়া জুবিন গাৰ্গে যেনেকৈ যিমান ধুনীয়াকৈ গান এটা গাই দিব পাৰিছিল, সিমান ধুনীয়াকৈ প্ৰতিমূৰ্তি এটা সাজি দিব পাৰিলে ভাল লাগিব ন। প্ৰতিমূৰ্তি হৈছে, কিন্তু সেই অবিকল ৰূপটো ফুটি নুঠিলে ভাল নালাগিব। সেইটো নিৰ্মাতাসকল বা যিসকলৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে আটায়ে সেই কথাটো অনুভৱ কৰি ল'লে ভাল। যদি অকণমান খেলি মেলি আছে যেন লাগে, দৰকাৰ হ'লে পুনৰ নিৰ্মাণ কৰাওক। আৰু সেয়ে আমাৰ শিল্পকলাৰ দিশৰ দৈন্যতাকো উজাগৰ কৰি দিছে, যে আমাৰ ইয়াত ভাল মূৰ্তি বনোৱা মানুহৰ অভাৱ নেকি। গতিকে জুবিন গাৰ্গৰ ছবিও অংকন কৰিছে, ছবিবোৰ কিন্তু ভাল আঁকিছে। ক'ৰবাত ৰাস্তাটো যদি আঁকিছে চাবচোন, ধুনীয়াকৈ আঁকিছে হয়নে, কিন্তু মূৰ্তিবোৰ ইমান ভাল হোৱা নাই ন, হয়নে নহয়? এওঁলোকে ক'ব ছবিবোৰ ভাল আঁকিছে। গতিকে আমাৰ সেই ভাস্কৰ্য শিল্পীসকলৰ ওপৰত গভীৰ দায়িত্ব,
যে কিদৰে জুবিনদাৰ প্ৰতিমূৰ্তিবোৰ হুবহু কৰি তুলিব পৰা যায়, জীৱন্ত কৰি তুলিব পৰা যায়, তাৰ বাবে আপোনালোকে চেষ্টা কৰক। বাকী গীতবোৰতো তেখেতে নিজে গাই থৈ গৈছেতো, গতিকে সেইবোৰ থাকিব। কোনোবাই ভুলকৈ গালেও আচল গীতটো শুনি ল'লে শুধৰাই ল'ব পৰা যাব। খালি কিতাপৰ ভুলটো শুধৰাই কোনে দিবগৈ? গতিকে এখন শুদ্ধ কিতাপেই নিৰ্মাণ কৰিব লাগিব। গতিকে সেই কামটো কৰিম সোনকালে। আজি আমাৰ আৰ্চাৰী একাডেমীৰ কাৰণে ভাল খবৰ যে আমাৰ শ্ৰদ্ধা শিল্পী মানস ৰবীন ডাঙৰীয়া উজনি অসম আৰ্চাৰী একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আলাপ আলোচনা কৰে আৰু ভাৰতত প্ৰথম আৰ্চাৰী খেলা লিম্বাৰাম ছাৰৰ তেখেতৰ বিষয়ে ছাত্ৰ ছাত্ৰীৰ মাজত বহলভাৱে ল'ৰা ছোৱালীৰ মাজত জ্ঞানৰ কথা কয় আৰু তেখেতে নিজে আজি প্ৰতিশ্ৰুতি দিছে যে উজনি অসম আৰ্চাৰী একাডেমীখনৰ বাবে এটি থিম ছং অতি শীঘ্ৰে তেখেতে মুকলি কৰিব আৰু তেখেতে আমাৰ চাহ জনগোষ্ঠী আৰু গাঁও অঞ্চলত বসবাস কৰা যুৱক যুৱতীসকলক যে আৰ্চাৰী খেলত আহি যোগদান কৰিবলৈ তেখেতক অনুপ্ৰেৰণা যোগালে আৰু আজি বৰবৰুৱাত পোনপ্ৰথমভাৱে আমাৰ মানস ৰবীন ডাঙৰীয়া অহাৰ বাবে আমি সমূহ ডিব্ৰুগড় জিলা তথা উজনি অসমৰ সমূহ ৰাইজে মানস ৰবীন ডাঙৰীয়াক উষ্ম আদৰণি আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ সংবাদকৰ্মীসকলেও আজি অহাৰ বাবে ধন্যবাদ জনাইছোঁ যাতে উজনি অসম আৰ্চাৰী একাডেমী দিনক দিনে আগুৱাই যাওক তাকে আমি কামনা কৰোঁ।